হয় নমস্কাৰ। হয় নমস্কাৰ। প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ নামটো আৰু আপোনাৰ ঠিকনাটো। নমস্কাৰ, মোৰ নাম শ্ৰী কুমুদ ডেকা, মোৰ ঘৰ মৰিগাঁও জিলাৰ পাৰবত। হয়, আপুনি কেনেকৈ গম পালে আমাৰ আয়ুৰ্বেদিক কিডনী হস্পিটেলখনৰ বিষয়ে? মই গম পোৱা কাৰণটো হ'ল কি আপোনাৰ মোৰ আজি এমাহমানৰ ঘৰত মোৰ নিজৰে মামা এজন পেচাবৰ ইনফেকশ্যন হৈ ইয়ালৈ অহা তেওঁ একেৰাহে যি সুচিকিৎসাৰে তেওঁ মানে সুস্থ হৈ গ'ল। এনেকৈ স্থলত এমাহৰ পিছতে মোৰ ছোৱালীজনী, মোৰ নিজৰ সৰু ছোৱালীজনী, মই সেই মানে মামাৰ পৰা গম পাই মই আহি প্ৰথমতে মই আপোনাক ধন্যবাদ দিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি মই ইয়াত আহি মামাৰ মুখতে শুনিছিলোঁ প্ৰথম, আৰু দ্বিতীয়তে মই আহি আজি ইয়াত মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতে মই চিকিৎসা কৰিবলৈ আহি পালোঁ। আপোনাৰ ছোৱালীজনীৰ অসুবিধা কি কি আছে? মোৰ ছোৱালীজনীৰ প্ৰথম আছিলে আপোনাৰ পেটৰ বিষ হৈছিলে, পেচাব নোলাইছিলে। হয়, তেতিয়া মামাৰ পৰা কথা শুনি যে এনেকৈ মানে আমাৰ সোণাপুৰতে আমাৰ ধুনীয়া এখন সৰু টুকুৰা নাহৰ চাহৰ এখন হস্পিটেল আছে, হস্পিটেল বনাইছে, তাতে যোৱা তুমি ছাকচেছ হ'ব। মই আহিলোঁ ইয়াত, তেওঁলোকে আহি ততাতৈয়াকৈ গৈ খুব সুন্দৰ হিচাপে মই নিজৰ দেউতাক হিচাপে মই ক'বলৈ বিচাৰিছোঁ অহা লগে কোনো সময় ইন নকৰাকৈ খুব সুন্দৰভাৱে হিচাপে পৰীক্ষা নিৰীক্ষা কৰিলে, আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁ সুস্থ হৈছে। আপোনালোকে আমাৰ এটা অপাৰেশ্যন হৈছিলে, খুব সুন্দৰ, খুব মৰম খুব মানে মই নিজে নিজৰ ছোৱালী দেউতাক হিচাপে মই নিজে খুব ভাল পাইছোঁ। আৰু তেওঁলোকৰ এক ছেকেণ্ড সময় মোৰ কাৰণে যিমান সময় দিছে তেওঁলোকক মই ভৱিষ্যতলৈ তেনেকৈ থবলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত যেতিয়া পেচাবৰ ইনফেকশ্যন মই যিহেতু দেউতাক মোৰ বহুত এটা ভয় খাইছিলোঁ, কিন্তু আচলতে সেই ভয়টো সম্পূৰ্ণ ওলোটা গৈছিলে, ওলোটা এখন চলি দেখাব। এতিয়া তেওঁ সম্পূৰ্ণৰূপে সুস্থ? এতিয়া বৰ্তমান পৰহিদিনাখন এটা অপাৰেশ্যন হৈ গৈছে, সম্পূৰ্ণ হিচাপে সুস্থ। যিহেতু অপাৰেশ্যন এটা হৈছে ঘৰত 10-15 দিনৰ পিছত পাব লাগিব ছোৱালী, এতিয়া বৰ্তমান সুস্থ। আৰু আমাৰ বাকী ৰাইজক আপুনি কি ক'ব বিচাৰে? প্ৰথমতে মই খুব ধন্যবাদ সেইখিনিয়ে ক'ব বিচাৰিছোঁ। মই চুই কৰাৰ পৰা আদি কৰি আমাৰ একে টপ মানে ডক্টৰৰ মানে মহললৈকে মানে বা চিকিউৰিটি গাৰ্ডৰ পৰা আদি কৰি মই সকলোকে মই ফালৰ পৰা নমস্কাৰ জনাইছোঁ। মই আৰু মোৰ ক্ষেত্ৰত মোৰ ছোৱালীজনী যেতিয়া অতিপা উলিয়াই নাই পেচাব চেচাব কৰিলে ভয় লাগে আমাৰ, যিহেতু আমি সেইখিনি অভিজ্ঞ নহয়। আমি যেতিয়া চুই পেলাই কোনোবা এগৰাকীয়ে কওঁ বা কোনোবা মানে চিকিউৰিটি গাৰ্ড বা কোনোবা নাৰ্ছেই হওক, কোনোবা এম্প্লয়ে হওক, আমি কোৱাৰ লগে এক ছেকেণ্ড সময় মিছ নকৰাকৈ তেওঁলোকে সুন্দৰভাৱে আমাক সময় দিছে, আৰু তাৰ কাৰণে মই বহুত সুখী হৈছোঁ, সুখৰ অনুভৱ কৰিছোঁ। এতিয়া আপোনালোকৰ নিচিনা পিছপৰা নজনা মানুহসকলক আপুনি কি ক'ব বিচাৰে? মই যিখিনি মই সঁচাকৈ গাঁৱলীয়া ল'ৰা, আমাতকৈ হয়তো গাঁৱৰ ভিতৰত কিছুমান নজনা থাকে, হয় আপেক্ষিক কথা বুজিছে। মই যিখিনি মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত মোৰ মামাৰ ক্ষেত্ৰত যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ এখন হস্পিটেলৰ বিষয়ে মই সুন্দৰ হিচাপে মই জনালৈহে বুজাম, আৰু তেওঁলোকক কিয় বুজাম যাতে মোৰ নিচিনাকৈ তেওঁলোকে এনেকৈ সুচিকিৎসা লৈ তেওঁলোকে ভাল হৈ যাওক, মই ভালকৈ বুজাম। ধন্যবাদ।